গুৱাহাটী কমাৰ্চ কলেজৰ ডক্টৰ ভগৱান চন্দ্ৰ লাহকৰৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হৈ যায় 42 সংখ্যক সদৌ কামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা 2024। সদৌ অসম পাঞ্জা সন্থাৰ অধীনত তথা সদৌ কামৰূপ জিলা পাঞ্জা সন্থাৰ তত্বাৱধানত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক পাঞ্জা খেলুৱৈ। ল'ৰা ছোৱালী উভয়ে জুনিয়ৰ ছিনিয়ৰ আৰু মাষ্টাৰ শাখাত ক্ৰীড়াংগনত দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাৰ পৰা সমাগত ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাৰ বাবে কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্যৰ পৰা খেলুৱৈ বাছনি কৰা হ'ব। আমাৰ যিটো সদৌ অসম পাঞ্জা সন্থা আমাৰ এটা ইউনিটি আছে। আজি কামৰূপ ডিষ্ট্ৰিক্টে পাতিছে, আমি কি কয় তেওঁলোক এটলিষ্ট দুজন এজনকৈ আহিছে প্ৰতিখন জিলা। ঠিক তেনেকৈ কিছুদিনৰ আগত মৰিগাঁও ডিষ্ট্ৰিক্টত পাতিছিলে, জাগিৰোড কলেজত মৰিগাঁও জিলা। তেতিয়া আমাৰ প্ৰতিখন জিলাৰে 2-4জন গৈছিলে। সেইটোৱে আমাক বুজাই যে আমাৰ সদৌ অসম পাঞ্জা সংগঠনটো এইটো শক্তিশালী হ'ব, আৰু এই শক্তিশালী হ'লেহে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি আমাৰ প্ৰতিযোগীবিলাক আমি উলিয়াই লৈ আহিব পাৰিম। আমাৰ যিটো ৰাজ্যিক পৰ্যায় তথা ৰাষ্ট্ৰীয় পৰ্যায় তথা আন্তৰ্জাতিক পৰ্যায়ত আমি প্লেয়াৰবিলাক আমি তেনেকৈ প্ৰমোট কৰি লৈ যাব পাৰোঁ, আৰু সেই প্লেয়াৰবিলাকো আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাম কঢ়িয়াই আনিব পাৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, নেশ্যনেল ফাৰ্ষ্ট নিউজ, গুৱাহাটী।